জান কোৱা। হ'ব যোৱা, তোমাৰ মনতে নপৰে মোৰ কাৰণে। কিয় নপৰিব জান? হ'ব যোৱা, আজি মোৰ বাৰ্থডে বুলি তুমি গমো নোপোৱা। আৰে তুমি মোক ক'লেহে গম পাম। তুমিওতো সোধা নাই ন মোৰ বাৰ্থডে কেতিয়া। হেপী বাৰ্থডে দেই জানটো। কোৱা তোমাক বাৰ্থডেত কি গিফ্ট লাগিব? মই খুজিলেই জানো তুমি দিব পাৰিবা? তুমি খোজাচোন। সঁচাকে খোজো নে? বাপ্পা ঐ কেইবাৰ কম হা তোমাক? মোক তোমাৰ হেলিকপ্টাৰখন দিব লাগিব। কিনো কোৱা, হেলিকপ্টাৰখন দিব লাগিব তোমাক? হ'ব দিয়া, যদি নিদিয়া নালাগে দিয়া। নহয় মানে হেলিকপ্টাৰখন দি মই পিঁয়াজৰ বিজনেছ কৰো না। হ'ব দিয়া, তুমি পিঁয়াজৰ বিজনেছে কৰি থাকা। ফোন ৰাখো মই এতিয়া। দিয়া হ'ব দিয়া, মই ধেমালিহে কৰিছো। এনেও তোমাৰ তাত থাকিলে মোৰ তাত থকা একেই কথা ন। তোমাক দেখোন বিয়াই পাতিম মই লাহেকে। হ'ব যোৱা, তুমি এনেই কিবা ফাল্টুমি কৰা। কোৱা হেলিকপ্টাৰখন কেতিয়া পঠাই দিবা? মই আজিয়ে পঠাই দিম দিয়া, হ'ব? মোৰ শূন্য মনটো ইমান ভাল। হ'ব দিয়া, মোৰ এতিয়া কাম আছে, অলপ পিছত তোমাক ফোন কৰিম। তুমি হেলিকপ্টাৰখন পঠাই দিয়া জল্দি জল্দি। হ'ব দিয়া জান। ঘণ্টা এৰো খোজা স্বভাৱটো বেয়া। ইতাক লৈ ঘণ্টা এৰ লগত 20 লাখ মান টকা গেলে মোৰ। নিজৰ পকেটতে মাত্ৰ 20,000 টকা এটা আছে। তাকো আজি হেলিকপ্টাৰখনো ললাক তাই। জল্দি জল্দি বিয়াখন পাতবা লাগব, এক নহলে বিৰাট খৰচা এৰ লগতো। ঘণ্টা টেনচনে হৈছে, দখেৰ তাতে যাম ৰ, অলপ মালে খাই আহো। সেই বুলি হেলিকপ্টাৰখন খোজাৰ লগে তই দিবা লগা হ'ল। ভাল পাম না তাইক মই বিৰাট। মই গুৱাহাটীৰ চব আপিৰে কথা নকওঁ দেচোন, কিন্তু কিছুমান আপি আছে গম পাইছে না, সেনেহেন। নহয় দে মোক জান, সেনে নহয়। ময়ো ছাৰক কৈয়ে থাকো, ছাৰৰ অলপ লিলিমাইটো বেছি হৈছে। আজি কেইদিনমান আগত তাইৰ বাপেকৰ গোটে পকাৰো হীৰা ফাটলাক বোলে, তাতে 10 লাখ টকা দিছি ছাৰে। মোক গুৰি তাকলৈ দৰমহাটো দিব পৰা নাই। তোক মই নিদিম বুলি কৈছো নেকি দৰমহা? নহয় সেনে কথা নহয়। আপোনাৰ বডিগাৰ্ডৰ ডিউটি কি ধুনীয়াকে কৰি থাকো, তথাপিতো আপুনি মোক এতিয়ালৈ দৰমহাটো দিব পৰা নাই। দিম ৰহে কুকুৰ। দে জালা, এইটো কিন্তু ভাল কাম কৰা নাই। তই বডিগাৰ্ড ৰাখছা, পইচাটো দিবা লাগে। তাইৰ লগত তই ইমান টকা উৰে আছা, ইয়াত দৰমহাটো কেনে তই? দিম ৰ মোৰ মাথাটো অলপ বেয়া লাগবা ধৰছি, অলপ মাল খাম ৰ। এতিয়া আগতে টেনচন হৈছে। এতিয়াহে মজা লাগি গেল। খন্দে মজান হেনে নহয় দে, মই তাইক ভাল পাম না। তাইক মই হেলিকপ্টাৰ দিলে তাইক মই বিয়াই পাতিম না কেইদিন পিছত। কবা নৰো দে, আৰু কি হয় তইহে জানা আৰু। মোৰতো সন্দেহ আছে, ছাৰক খিৰে আছে যেন পাইছো তাই। ছাৰ কৈছো না খিৰণে বোলে, তাই সেনে আপি নহয় মই জানো। তই জখে বিশ্বাস কৰ, তই দেখা পালি পাগলা হৈ যাবি। ঠৌগা ভাই দেখাত সেই দৰিতো সন্দেহ হৈছে তোক যে ইমান ঠৌগা আপি যে কেনেকে পচন্দ কৰলাক। খচ্চৰ কাক ঠাট্টা কৰবাইছা তই? দে এনে ধেমালি কৰছো দে। খং উঠে নানবি ঘণ্টা। ইয়াৰ লগত তোৰ বেছি দিন লাগি থাকবা নৰা, পইচাটো লৈ পেলাই যাব লাগব। মই বেলেগ চাকৰি বিচাৰিব লাগব। যিটো দেখছো ইয়াৰ ভিক্ষাৰী হবা বেছি দিন নাই। কি হেলিকপ্টাৰ দি পিয়াজ বেচা মানুহ আজি দেখোন আহি পেলাই আৰু মাটিতে বহি পিয়াজ বেচবা ধৰলি। বেচবা বাৰু, তাতে তোৰ কি হল? এই ৰিক্সাটা মোৰ লগত কোন আছে? বডিগাৰ্ড আছে গম পাইছা। এটা দিব গম পাবি। পাপাই তোৰে দিন দে, গোটেই বডিগাৰ্ড চডিগাৰ্ড লৈ পেলাই ঘূৰা। তই গাঁৱৰ মানুহবিলাক আহিলে কি পিয়াজ খুৱাইছা? দুনিয়াৰ কান্দা বেমাৰ হৈছে, তোক বহাবৰো দেখলি কথা নকপিয়ে কান্দা বেমাৰ হব। তোৰ পিয়াজ খালি হব পাৰে, মোৰ পিয়াজ খালি নহয় গম পাবি দে। অলপ টাইম ৰখচোন, কালি আহি পেলাই তোক বিচাৰি আছিল। হবা পাৰে না। খুৰা কিয় কান্দি আছ হা? কান্দা কথা সুধবা আহিছা? তোৰ পিয়াজ খাই মোৰ এই অৱস্থা হৈছে গম পাইছা না নাই? বাল্টিং লৈ ঘূৰবা লগা হৈছে। গাঁৱত কিমানৰ হৈছে কান্দা বেমাৰটো, তোৰ পিয়াজ খাই তই গম পা না? সেই কি যে কথা ক, কিয়নো হব? হ'ব চুপ থাক, তই জানা আছে। ডক্টৰৰ তাত গেলো ঘণ্টা, ডক্টৰৰ কান্দা বেমাৰ, তোৰ পিয়াজ খাই বোলে সেই অৱস্থা হৈছে বোলে। ঔষধো নাই ইতা। নহয় কিয় বেমাৰে আহিছে বোধহয় গাঁৱত। মই আজিকালি আৰু বেছিকে হেৰিয়া কৰছো, 7 কেজি দিম 100 টকাত। কিমানত দিম? 100 টকাত দিম না 200 টকাত দিম? তই ঘণ্টা যিমান দাম কমলেও তোৰ পিয়াজ খাওয়াত নাই। কিবাকে বেমাৰটো ভাল পালি হল ঘণ্টা, তোৰ আৰু পিয়াজ খাম। কিমান দিম? দি 1 কেজি দি। ইতা আহিছা না লাইনত, দাম কম পাই পেলাই গতে তাৰ পিয়াজ খাবা গৈছিলি। হয় দে ঘণ্টা। দেখছা না এতিয়া বাল্টিং লৈ ঘূৰি থাকবা লগা হৈছে মই। এইগিলা মানে তইহে লগাইছা? খুৰা এটাৰ পিয়াজ নিকিনো, মোৰ তাত লগ, ইমান কম দামত দি আছো। এইগিলা সি এনে লগাইছি। তই নিজে খাই থাক সেই পিয়াজ। ইমান দিনে চালা সেই মখা খুৱাই পেলাই তই লুকাই আছিল ইমান কেইদিনে। খুৰা বিশ্বাস কৰা না তুমি? ল পিয়াজ। দি সেইকাৰণে গম পাবা লাগে বস্তু এটাৰ দাম কম কিয়। নিশ্চয় তাৰ কিবা এটা অপকাৰ আছে, সেইকাৰণে ইমান দামত কমত দিবা পাৰে সি। আমি গাঁৱৰ মানুহে আলোচনা কৰিছিলো, তালুকদাৰ পুলিচৰ তাতে দিবা লাগব তাক। কুকুৰ তই হে মানে এইগিলাখান কৰি আছা? বডিগাৰ্ড কি আছে মাৰ ইয়াক। আগত দৰমহা লাগব, তাৰ পিছতহে মাৰিম। কি বডিগাৰ্ডক দৰমহাও দে নাই? চালা তোক কিন্তু মই ভালো কাৰণে কৈছো দে, দেউতাক কিন্তু আৰু পিয়াজ যাতে নেদা। দেউতাৰ পিয়াজ খাই অৱস্থা নাই গম পা না? দেউতা বিছনাত পৰি থাকবা লগা অৱস্থা হৈছে গম পাইছা না? কান্দি কান্দি চকু দি পানী হলে গাত পানী নহয় গেছি। ঘণ্টা কিয় হব পিয়াজ খাই পেলাই? এইগিলা বেমাৰে আহিছি বোধহয়। কিয় হব? যদি বেমাৰে আহিছি তোৰ কিয় হোৱা নাই কচোন? তই নিজে নাখা বোধহয় এইগিলা পিয়াজ। কিয় হব? আমাৰ ঘৰত আমি পিয়াজ নাখাওঁগে আগৰ পৰা। কথা নকবি তই, চালা লগত চলি হৈ পেলাই তই সেনে কাম কৰা। মোৰ দেউতাৰ লগত তই সেনে কৰছা। এনেও গাঁৱৰ মানুহে আলোচনা কৰছে আৰু তক পুলিচৰ তাত পঠোৱা বেছি দিন নাই, জেলো ভাত খাব লাগব তই। সেইকাৰণে এখন বেপাৰ বন্ধ কৰ তই জল্দি জল্দি। কিনো কয়? ছাৰ যিটো দেখছো আপোনাৰ বেপাৰখন নচলব আৰু। কিয় নচলব? ই কুকুৰে লগাইছি তিৰি মই কথা গিলা এনে ঘণ্টা লগাইছো মই। সুধি চাবি যা সোধা। ঘণ্টা কেছটো কি? ছাৰ বিক্ৰী নহ'ব বোলো, ঘৰত যাই থাকো।
যা যা ঘৰত যে মাখি মাৰি থাকনি। এই তোক লাগে নেকি? এই বডিগাৰ্ড কি আছে নামৰা কিয়? আগত দৰমহা তাৰ পিছতহে মাৰামাৰি। ঘণ্টা এনকে যদি পিঁয়াজ এটা বিক্ৰী নাযায় মোৰ দেখোন কি অৱস্থা হ'ব? না চকুৰ পানীৰ বেমাৰটো কিজানি মোৰ পিঁয়াজ খায়ে হ'ল নেকি সঁচাকে? ঘণ্টা ইমান কম দিনত ইমান ধনী মানুহ হৈ গেলো, এতিয়া দেখোন লাষ্টত যাই পেলাই আৰু পথৰ ভিখাৰীয়ে হ'ব লাগব দেখোন এনকে থাকলে। তাত দি আৰু জানক বিয়া পাতি পেলাই আৰু কিবা এটা কৰি চলিব লাগব দে। আৰু জানে ফোন কৰছি দেখোন, ভালে কৰছি দে, দুখ কৰি আছিলো জানৰ লগত কথা পাতি অলপ সুখ লওঁ। হেল্ল', কি কৰিছা মোৰ বেবিটো? ইমান মৰম নকৰবা না, মই একদম থাকবা নোৱাৰা হৈ যাম তুমি এনে কৰলি। মোৰ বেবিটো গোটেই লাভ লাগিছে। এই লাগা নাই দিয়া লাজ, কোৱা দিয়া চুম এটা দিয়াচোন। মা কি হ'ল দেউতাৰ? দেউতাৰৰ কাম নাই, সিদিনাখন মেডিকেলৰ পৰা আনিলো, আকৌ গছৰ ওপৰত উঠিছে। কি গোটেইকেইটা খুলি গ'ল? জান কি হৈছে? নকবা আৰু, দেউতাক আকৌ মেডিকেলত নিব লগা হ'ল। কি হ'ল আৰু? এই পকৰৰ হিয়াডাল আকৌ ফাটি গ'ল, তিলাই তিলাই গোটেই খোল খাই গৈছে। হা, আৰু হীৰা ফাটলা? জান 10 লাখ টকা এটা জল্দি তুমি গুগল পে মাৰি দিয়া। জান 10 লাখ টকা মই ক'ৰ পৰা দিম? মোৰ নিজৰ লগতে 20,000 টকা এটা আছে মাত্ৰ। দিয়া হ'ব দিয়া, 20,000 টকাটোৱে দিয়াচোন আগত, বাকী 9,80,000টো কাইলৈ দিলে হ'ব দিয়া। দিয়া হ'ব দিয়া, দি আছো। দিয়া মই দেউতাক এতিয়া মেডিকেলত নিও, জল্দি 20,000 টকাটো পঠাই দিয়া তুমি। হ'ব দিয়া, পঠাই আছো দিয়া। ঘণ্টা চেছ দে মই আৰু পকেটত 1 টকাও নাই, চব চাফা। মাথাই কাম নকৰা হৈছে আৰু মোৰ। কেলাটো অলপ মাৰিয়ে আহো। ঘণ্টা এতিয়া জানক মই বিয়া কেনেকে পাতিমে? বাপে কৰে কেৱল পকাৰৰ হীৰাই ফাটি থাকে ঘণ্টা। 1 ঘণ্টা মই বৰবাদ দে, মোৰ বিজনেছ চব শেষ আৰু। তোৰ বিজনেছ নহয় গুগু, তই আপিৰ কাৰণে বৰবাদ হৈছা, আপিৰ কাৰণে। চলা হেলিকপ্টাৰ পৰ্যন্ত কিনি ফেললি গাঁৱত। ইটা বাৰু বেপাৰটো বন্ধ হলাকে দে, কিন্তু তই কম টকাৰ তই মালিক হৈছিলি না, কি কৰিলি টকা মাখা ইমান তই? মই দিছো জানক, কিন্তু মই জানক বিয়া পাতিম না। হেলিকপ্টাৰ খান টাইটাত আছে, তাতে কি হ'ল? ইটা সেইখন টাইটাত আছে, বিয়া পাতাৰ পিছত বেছি পেলাই মাখান, সেইখন বেছি পেলাই ভালকে চলিব পাৰিম না আৰু। ঘণ্টা পারবি যে তোক গাই গরু ক্ষীর দি খিরে আছে তাই ঠিকছে। এই তোক লাগে নেকি তাওলা? টাচ কৰি দেখা নাবে মই ৰোমেন কলিতা সমাজৰ সন্মানীয় ব্যক্তি। আমাক চানা, আমাক আপি আজিকালি ক্ষীৰাবাই নল্লাক। তোক লাগে না? জ্বলা ৰমেন দাই একো বেয়া কথা কোৱা নাই। তই তাক লগ পোৱাৰ পিছত কেইবাৰ লগ কৰছা সেইটো কচোন তই? কৰা নাই একবাৰো, লগ কৰা কথাইনো কি, ফোনত কথাই পাতি থাকো না। সেইটোৱেতো কথা, তই একবাৰ লগ নকৰাকে তই দুনিয়াৰ বিশ্বাসত পইচা দি আছা। মোৰ জানৰ ওপৰত বিশ্বাস আছে না। থয়ে সেই ধৰি ফপলা কৰলাক তোক। দেখে লগ চক নাচাম, কিন্তু বহে দিম, মোৰ জানৰ কথা এনেকে নকবি। থয়ে তোৰ জান বেছি দেখলি না চাই থাকা, আজিৰ পৰা তহঁতৰ লগে নহওঁ মই, এতিয়া মালে খাবা নাও মই। এই জানা বে তোক কোনে ৰখাই আছে? ঘণ্টা খচ্ছৰ তলত মালে খাবা নাহোৱাৰ। ঘণ্টা ৰোমেন কলিতাক কোনোবাই ক্ষীৰে দেখক না, ৰোমেন কলিতা হয় মই, সমাজৰ সন্মানীয় ব্যক্তি ঘণ্টা। হ'ব দে, তই ঘৰত যা, তোৰো এইগিলা ডাইলগ বন্ধ কৰাৰ। কিয় যাম বে মই? মোৰ ইচ্ছা নাই, মই যেতিয়া ইচ্ছা মই তেতিয়াই যাম। মই ৰোমেন কলিতা গম পাইছে না, সমাজৰ সন্মানীয় ব্যক্তি। ঘণ্টা জানি আজি 3-4 দিন ধৰি ফোনটো ৰিচিভ নকৰে, কিয় বা? হেল্ল', হেল্ল', কোৱা মিষ্টাৰ ফফলা। এই জান কি যে মিষ্টাৰ ফফলা চফলা কোৱা? ইমান এই ফোনটো কিয় ৰিচিভ কৰা নাছিলে? কিয় বেমাৰ চেমাৰ হৈছিল নেকি? কোন মিষ্টাৰ ফফলা? মোৰ ক্ষীৰতী গাইজনীৰ কথা কৈলো আকৌ। মক্কেলটো। কি কবা ধৰছ তুমি? আৰু কোন আছে ওচৰত? কোনোবা ল'ৰা আছোন দেখোন। কোন থাকিব আকৌ, মোৰ বয়ফ্ৰেণ্ড আছে মোৰ লগত, আমি গোৱাত আছো এতিয়া। এই জান ধেমালি কৰবা নালাগে দিয়া, মই গম পাইছো যে তুমি ধেমালি কৰা বুলি। ধেমালি কৰা নাই মোৰ ক্ষীৰতী গাইজনী, তোমাক ক্ষীৰোৱা হ'ল, তুমি চোন ফফলা হৈ গলা, তোমাৰ পৰা ক্ষীৰাব লগা নাই ন। এতিয়া তোৰ পইচাৰে আমি গোৱাত এনজয় কৰিছো মোৰ জান আৰু মই। তই যে ডিস্কত যে লগ পাইছিলি ন, সেই সিয়াৰ লগতে মই আছো বৰ্তমান গোৱাত। তোক আমি জানি বুজিয়ে ফচাইছো, বুজিলি? চালা গজমুৰি, তই ইমান দিনে মোক ঠগেহে আছিলি। তোক ঠগাব লগানো কি আছে, তইতো হয়ে এটা মক্কেল। চালা তোক ইমান সঁচাকে ভাল পালো, মই বিয়া পাতিম বুলি ভাবছিলো, চালা তই মোৰ লগত এনে কৰলি। চৰি, বেয়া নাপাবি দেই। চাও ফোনটো দিয়াচোন, ফফলাৰ লগত মই এবাৰ কথা পাতো। নালাগে দিয়া তুমি কথা পাতিব, ক'ৰবাত আৰু চুইচাইড কৰি মৰি গলে দিগদাৰে হ'ব। তোক মই ভালে ভালে কৈছো, মই তোক যিমান পইচা আছো গোটেই পইচা ঘূৰাই দি, তাৰ মোৰ হেলিকপ্টাৰ খানো দি। হয়নে? তোৰ ঘৰৰ ওচৰত নদী চদী আছে নেকি? যদি আছে তাতে যাই পেলাই জাপ দি পেলাই মই নাযাওঁ কিয়? তই ভালে ভালে কৈছো, জল্দি ঘূৰাই দি মোক। ক'লোচোন মই, এতিয়া ফোন ৰাখ। যি নহওক কিয় তাৰ কাৰণে কিন্তু আমাৰ লাইফটো চেটেল হৈ গ'ল দেই। এতিয়া মই ডিস্কভাৰ কমচে কম ডেন্স নকৰাকে মই খাব পাৰিম। মোৰ কিন্তু জানজনী মাথাত কিন্তু মাল আছে আৰু কিছু। তৰপ তৰপ कैसे दिल से आहे निकलती रही, मुझको सजा दी प्यार की, ऐसा क्या गुनाह किया, तो लुट गए, हाँ लुट गए, तो लुट गए हम तेरी मोहब्बत में। মই চেচ দে, মই বাচি নাথকো আৰু মই বৰবাদ। ইমান দিনে তাই মোক ঠগে আছিল, ইমান আশা কৰিলো তাইক বিয়া পাতিম বুলি। চব বস্তু গেল তো গেল, কিন্তু তাই মোৰ কিয় নহলাক, মই বাচি নাথকো আৰু। তোৰ নাটক বহুত হ'ল, তই পইচা দিবি না নাই আজি? তই গম পাইছা তোক আজি ঠগে থাকা বুলি চালা?
এতে মূল্যত বেয়াকে খেললাকে এই ভিগলা নাচনো মই ইটা মুঠতে পইচা নাপালে তোকহে মই ফুটবল বনাই পেলাই খেলিম পইচা দি জল্দি জল্দি এই মোক ক'ৰ পৰা দিমে পইচা মোক মাৰি ফেলো লগা হ'ল মই দিবা নোৱাৰো দে চালা হৈ না ল আইঅ তো কালি দিনটো সময় দিছো কালিৰ ভিতৰত যদি মই পইচা নেদা চাবি তোৰ কথা বেয়া আছে তোৰ বাইপে হ'লেও দিব লাগিব মোক পইচা মোক চিনি পোৱা নাই বডিগাৰ্ড ৰাখবাহে কুকুৰে মাৰ মোকে মাৰ চবে মোকে মাৰ মই চেচ দে আৰু মই বাচি থাকবা ইচ্ছা নাই বেয়াকে ঠগ খালো বন্ধুসকল বেছিকে কান্দলো নেকি বেয়া চেয়া নাপো যদি ভিডিঅ'টো ভাল লাগলাক লাইকটো দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দিয়ক বন্ধুসকল বাই বাই